মোৰ নামটো হৈছে পূজা দেৱনাথ আৰু মই পাঞ্জাবাৰীৰ বাসিন্দা, পাঞ্জাবাৰী বাঘৰবুৰী। আৰু আজি মোৰ বহুত ভাল লাগিছে, মই এখন বুটিক খুলিছো। মোৰ দেউতাৰ এখন টেইলৰিং ষ্টপ আছিলে, তো মই সৰুৰ পৰা দেউতাক দেখি আহিছো চিলাই কৰি অহা। থুলমূল আভাস এটা দেউতাৰ পৰাই পাইছিলো, তাৰ পৰাই মোৰ নিচা আছিলে যে টেইলৰিং লাইনত যাবলৈ। আৰু তাৰ লগত মই স্কুলীয়া কলেজীয়া শিক্ষাখিনিও কৰি আহিছো। ঘৰৰ দেউতাৰ যিহেতুকে মই নিজে কৰিব লাগিব, সেইবাবে মানে মোৰ যিখিনি শিকিছিলো তাতকে অলপ বেটাৰ শিকিবৰ কাৰণে অসম কৃষি বিশ্ববিদ্যালয়ৰ ODL-ৰ আণ্ডাৰত এটা কৰ্চ কৰিছিলো। সেইটো কৰ্চ আছিলে 6 মাহৰ। সেই কৰ্চটো আছিলে গাৰ্মেণ্ট ডিজাইনিং এণ্ড কনষ্ট্ৰাকচন। কৰ্চটো কৰি মই তাৰ পৰা ব্লাউজ কেনেকে চিলাব লাগে, যিটো মই দেউতাৰ পৰা শিকিছিলো তাতকে অলপ কিবা এটা বিজ্ঞানসন্মতভাৱে অলপ বেটাৰ পাইছো। তাৰ পাছত মই কুৰ্তি, ফ্ৰক, সৰু ল'ৰা ছোৱালীৰ ফ্ৰক, নাইটি, জেন্সৰ পেন্ট, চাৰ্ট এইবিলাক মই শিকিব পাৰিছো তাৰ পৰা। এই কৰ্চটো কৰি এটা বিশ্বাস আহিল মনত যে ময়ো এটা বিজনেছ কৰিব পাৰিম, আগবাঢ়িব পাৰিম। সেইবাবে মই নিজৰ এখন সৰুকে বুটিক এখন খুলিছো আৰু ইয়াত মোৰ প্ৰশিক্ষকসকলৰ বহুত সহায় পাইছো, বহুত গাইডেন্স দিছিলে আৰু আশা কৰো পিছলৈকেও আৰু কৈ যাই থাকিব কেনেকে কি কৰিব লাগে নালাগে। মই ডক্টৰ ৰঞ্জিতা বেজবৰুৱা, আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ মই বৈজ্ঞানিক হওক। আৰু ইয়াত আজি পূজা দেৱনাথৰ এই দোকানখনত যিটো শুভাৰম্ভ কৰা হৈছে, তেখেত আমাৰ অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং কৰ্চৰ তেওঁ ষ্টুডেণ্ট আছিলে। তেওঁ আজি এটা সুন্দৰ পদক্ষেপ লৈছে আৰু ভৱিষ্যতে তেওঁ ইয়াৰ দ্বাৰা তেওঁ বহুতখিনি নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হ'ব বুলি ভাবিছোঁ। কাৰণ আজি চবেই এই ধুনীয়া ভেলু এডেড বস্তুবিলাক বিচাৰে আৰু তেখেতে সেইখিনি কৰিবলৈ সক্ষম হ'ব আৰু তেখেতে আৰু আনকো দক্ষতা শিক্ষকদের প্ৰশিক্ষণ দি পেলাই বেলেগকো উপকৃত কৰিব পাৰিব বুলি আশা কৰিছোঁ। আৰু পূজা, তোমাক মই ইয়াৰ দ্বাৰা শুভেচ্ছা জনাইছোঁ। নমস্কাৰ, মই অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু যিটো দূৰ শিক্ষা সঞ্চালকালয় আছে তাৰ মই সঞ্চালক। অসম কৃষি বিশ্ববিদ্যালয়ৰ এইটো শেহতীয়া সংযোজন মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয় যিটো খুলিলে, আৰু ইয়াৰ উদ্দেশ্য আছিলে বিভিন্ন ক্ষেত্ৰত আমাৰ কৃষি বিশ্ববিদ্যালয় সামৰিব পৰা বিভিন্ন পাঠ্যক্ৰমত ব্যক্তি এজন দূৰত থাকিয়ে যাতে পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে আৰু স্বাৱলম্বিতা আহৰণ কৰিব পাৰে। তাৰে ভিতৰত সামূহিক বিজ্ঞান বিভাগৰ মহাবিদ্যালয়ৰ যিটো টেক্সটাইল বিভাগ আছিলে, সেই বিভাগৰ অন্তৰ্গত এই পাঠ্যক্ৰমটো আছিলে গাৰ্মেণ্ট ডিজাইনিং এণ্ড কনষ্ট্ৰাকচন, বিভিন্ন সাজ পোছাকৰ ডিজাইনিং আৰু প্ৰস্তুতকৰণ। খুব সুন্দৰ পাঠ্যক্ৰমটোৰ শিক্ষাৰ্থী পূজা দেৱনাথ, তেখেতে 2023 চনত ইয়াত যোগদান কৰিছিলে। 6মহীয়া পাঠ্যক্ৰম। অকল দূৰত শিক্ষা গ্ৰহণ কৰাটোৱেই নহয়, হাতে কামে কৰিব লাগিব। গতিকে তেখেতসকলে ব্যৱহাৰিক যিখিনি জ্ঞান লাগে সেইখিনিও তেখেতসকলে অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ত গৈ পেলাই গ্ৰহণ কৰিছে। আমাৰ যিখিনি শিক্ষাৰ্থী আহে, এই শিক্ষাৰ্থীবিলাকে নিজৰ পকেটৰ পইচা খৰচ কৰি আহে আৰু গতিকে তেওঁলোকৰ আগ্ৰহটো থাকে। আগ্ৰহ থকাৰ পিছত তেখেতসকলে শিক্ষাটো সুন্দৰভাৱে গ্ৰহণ কৰি আৰু শেষত গৈ তেওঁলোকে বিভিন্ন দিশত তেখেতসকলৰ এটা নিজৰ উপাৰ্জনৰ কাৰণে নিজে এটা ব্যৱস্থা কৰি লয়। গতিকে আজি এইটো আমাৰ খুবেই ভাল লাগিছে। পূজা দেৱনাথে পাঠ্যক্ৰমটো গ্ৰহণ কৰাৰ পিছত ধুনীয়াকৈ এখন বুটিক এখেতে আৰম্ভ কৰিছে। মই আশা ৰাখিছোঁ পূজা দেৱনাথে এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে কৃতকাৰ্য হ'ব। তেখেতৰ যিখিনি ইয়াত সহায় সহযোগ লাগে, হয়তো কেতিয়াবা বেংকৰ লোন লাগিলে আৰু ভালকৈ যিটো পৰিচালনাৰ ক্ষেত্ৰত অন্যান্য দিহা পৰামৰ্শ লাগিলেও আমি সেই ক্ষেত্ৰতো তেখেতক সহায় কৰিব পাৰিম। এই ক্ষেত্ৰত আমাৰ যিটো সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ যিটো এপাৰেল এণ্ড টেক্সটাইল ছায়েন্স যিটো বিভাগৰ বিভিন্ন অধ্যাপক অধ্যাপিকা কৰিছিলে, গতিকে তেখেতসকলৰ এই ক্ষেত্ৰত যিখিনি সঁহাৰি, তাৰ কাৰণে মই নিতান্ত আনন্দিত। বিশেষকৈ পাঠ্যক্ৰম সঞ্চালিকা সুনীতা বৰুৱা আৰু সেই সময়ৰ মুৰব্বী অধ্যাপিকা বিনীতা কলিতা বৈশ্য মেডামলৈ এই ক্ষেত্ৰতে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ।